যিহেতু মৰিয়নি সমষ্টি বহু চৰ্চাত আছিল, মৰিয়নি সমষ্টিৰ পৰা আনুষ্ঠানিকভাৱে টিকট ঘোষণা কৰাৰ লগে লগেই শাসকীয় বিজেপিয়ে আজি এতিয়া আবতৰীয়া দীপাৱলী অনুষ্ঠিত হৈছে। বহু লোক ইয়াত উপস্থিত হৈছে, যিটো আচলতে কলিয়াপানী তেওঁলোকৰ কাৰ্যালয়, মণ্ডল ব্লক কাৰ্যালয়ত, সেই কাৰ্যালয়ত যথেষ্ট লোকৰ ভিৰ হৈছে। আৰু ইয়াতে ৰূপজ্যোতি কুৰ্মী আজি গানৰ তালে তালে ৰূপজ্যোতি কুৰ্মীক লৈ ইতিমধ্যে নিৰ্বাচনী গীত যিটো ভিকু কাশ্যপে গাইছে তাৰ তালে তালে ৰূপজ্যোতি কুৰ্মীয়ে নাচিছে। আমি গোটেই কথাখিনি ৰূপজ্যোতি কুৰ্মীৰ পৰা ল'ম, কেনেকুৱা ইচ্যু হ'ব, কেনেধৰণে এইবাৰ আগবাঢ়িব, কিমান ভোটত জয়ী হ'ব, এই গোটেই কথাখিনি আমি ৰূপজ্যোতি কুৰ্মীৰ পৰা প্ৰথম প্ৰতিক্ৰিয়া ইয়াৰ পৰা ল'ম। আমি এই মুহূৰ্তত কাৰ্যালয়ৰ পৰিৱেশ দেখুৱাইছো, যিটো কলিয়াপানী বিজেপি মণ্ডল কাৰ্যালয়, সেই কাৰ্যালয়ৰ পৰিৱেশ দেখুৱাইছো। ইয়াতে আগতীয়াকৈ বহাগৰ বিহু, ৰঙালী বিহু ইয়াতে উদযাপন হৈছে। ঢোলৰ গুমগুমনি আমি সেই পৰিৱেশটো দেখুৱাইছো। আৰু ৰূপজ্যোতি কুৰ্মীৰ যিহেতু দাদা, প্ৰথমতে অভিনন্দন জনাইছো। এটা অত্যন্ত ভাল লগা গোটেই পৰিৱেশে সুকীয়া হৈ পৰিছে, আবতৰীয়া দেৱালী হৈছে। আৰু দেখিছো আজি ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াৰ মুখত এটা ফুটো নুফুটো হাঁহি, আৰু যিটো হাঁহি খোলাকৈও আজি মৰা নাই, কিন্তু খুব আনন্দত আছে, আত্মহাৰা হৈ আছে। কি ক'ব প্ৰথম প্ৰতিক্ৰিয়া? প্ৰথম কথা হ'ল যে মৰিয়নি সমষ্টিৰ কোনোবা বিৰোধী দলে ইয়াত প্ৰতিনিধিত্ব কৰিব আহিছে। মৰিয়নি সমষ্টিৰ ভোটাৰে নহয়, নিশ্চয় তেওঁ মৰিয়নি সৰ্বাংগী উন্নয়ন কৰিবৰ কাৰণে তেওঁ নিজৰ ভোটটো দিব পাৰিব লাগিছিল। তে ইয়াত ভোটাৰ মৰিয়নি নহয়, আৰু তেওঁ ইয়াত ইলেকশ্যন খেলিব অহাটো এইটো এটা মানে হাস্যকৰ এটা পৰিৱেশ হৈছে। গণতান্ত্ৰিক নিৰ্বাচনত আহিব পাৰে কোনোবা খেলিবলৈ, কিন্তু নিজৰ সমষ্টিৰে হ'ব লাগিছিলে ভোটাৰ। সেয়া এক নম্বৰ। সেইকাৰণে মৰিয়নি সমষ্টিৰ ৰাইজে আজিৰ পৰা আমি পণ বান্ধিছোঁ, আমাৰ মৰিয়নি আমি কৰিম, আমাৰ মৰিয়নি আমি কৰিম। ইয়াত বেলেগ আৰু কথা নাই। আৰু দ্বিতীয়তে মই মৰিয়নি সমষ্টিৰ ৰাইজক ধন্যবাদ জনাম। আৰু এই মুহূৰ্তত মই ভাৰতীয় জনতা পাৰ্টি দলৰ কাৰ্যকৰ্তা আৰু NDA মিত্ৰজোঁটৰ সমূহ জ্যেষ্ঠ কাৰ্যকৰ্তাক ধন্যবাদ জনাম। মোৰ দেউতামাক ধন্যবাদ জনাইছোঁ। মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, ইয়াৰ লগতে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু আমাৰ মাননীয় কেন্দ্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ। কাৰণ আমাক 3 বছৰমান আগৰ পৰা কোৱা হৈছে যে প্ৰাৰ্থিত্ব তেওঁকে দিয়া যাব, যিজনৰ ওপৰত আমাৰ যি জৰীপ চলিব সেই জৰীপত তেওঁৰ নাম আহিব লাগিব। আৰু আমাৰ 3টা লানি ইয়াত জৰীপ হৈছিল, আৰু এই জৰীপসমূহত মই উত্তীৰ্ণ হ'লোঁ। আৰু কোৱা হৈছিল যে আঁচনিবোৰ ৰূপায়ণৰ ক্ষেত্ৰত কোনে ন্যায়কৈ কৰিছে, ইয়াৰ লগতে বিশেষভাৱে জনসম্পৰ্ক কোনে কিমান ৰাখিছে, ৰাইজৰ সুখে দুখে বিপদত সমষ্টিবাসী ৰাইজৰ কাষত কোন থিয় হৈছে। আৰু ইয়াৰ উপৰিও এটা সমীক্ষাত য'ত বিভিন্ন জাতি জনগোষ্ঠীৰ ধৰ্মাৱলম্বী লোকে কাক পচন্দ কৰে, সম্বন্ধ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ লগত কিমান কোনে ৰাখিছিল, আৰু ইয়াত মই উত্তীৰ্ণ হ'লোঁ। সেইকাৰণে আজি মই প্ৰাৰ্থিত্ব পালোঁ। মই খুবেই আনন্দিত। আৰু মই সমষ্টিবাসী ৰাইজক কথা দিছোঁ, জিকাটোতো জিকিমেই, জিকি পেলাই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেনে তেওঁ দিনে ৰাতিয়ে কষ্ট কৰিছে। তেখেতে যেতিয়া 14 চনত দায়িত্ব লৈছিলে তেতিয়া আমাৰ ভাৰতৰ অৰ্থনীতিত স্থান আছিলে বিশ্বৰ 10ম স্থানৰ তলত, আৰু আজি 4ৰ্থ স্থান অতিক্ৰম কৰি আমি 3য় স্থানলৈ গতি কৰিছোঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দেশক আগুৱাই লৈ যাব বিচাৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পণ বান্ধি লৈছে যে আমাৰ অসম কেনেধৰণে আমি ভাৰতৰ শ্ৰেষ্ঠতম 5খন ৰাজ্যৰ স্থান যেন আমি লাভ কৰোঁ। আৰু মই মৰিয়নি সমষ্টিৰ বিধায়ক হিচাপে পণ বান্ধি লৈছোঁ 126টা সমষ্টিৰ ভিতৰত লেখত ল'বলগীয়া 10টা সমষ্টিৰ ভিতৰত যেন মৰিয়নি সমষ্টিৰ নাম অন্তৰ্ভুক্ত হয়, তাৰ কাৰণে মই দিনে ৰাতিয়ে কষ্ট কৰিছোঁ। আৰু ক'ৰবাত হাত জুৰিব লগা হৈছে, ক'ৰবাত ভৰি ধৰিব লগা হৈছে, ক'ৰবাত মাত মাতিব লগা হৈছে, ক'ৰবাত লিখিব লগা হৈছে। বিধায়কৰ যিটো দায়িত্ব সেইটো পালন কৰি আৰু মৰিয়নিৰ কাৰণে আনি আছোঁ বুটলি। আৰু ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই পূৰ্বতে 5 বাৰৰ বিধায়ক, আগতে কিন্তু প্ৰাৰ্থিত্ব যিদিনাখন দিয়ে সেইদিনাই কথা ঘোষণা কৰি দিয়ে যে মই এইবাৰ ইমান ভোটত জিকিম। আজিও ক'ব নেকি? স্বাভাৱিক, মই ন্যূনতম 20,000 ভোট, তাৰ ওপৰত কিমান ভোট বঢ়াব পাৰোঁ সেইটোত লাগি আছোঁ। 20,000 খাটাং, একদম 20,000 খাটাং, তাৰ ওপৰত কিমান ভোট পাব পাৰোঁ সেইটোৱে লাগি আছোঁ। আৰু আজি যিহেতু যথেষ্ট ৰাইজে ৰূপজ্যোতি কুৰ্মীৰ মুখলৈ বাট চাই আছে, আজিৰ দিনটো সকলো আহিবও পৰা নাই, তেওঁলোকক এটা কেনেধৰণে সম্ভাষণ জনাব ইয়াৰ পৰা? যদি এটা ধুনীয়া হাঁহিৰে যদি তেওঁক সম্ভাষণ জনায় ৰাইজক, খুব ভাল পাব। আজি খুব আনন্দৰ এটা দিন আপোনাৰ কাৰণে। মই সকলো ৰাইজকে পুনৰবাৰ হাত জৰি ধন্যবাদ জনাইছোঁ। আপোনালোকৰ আশীৰ্বাদ, আপোনালোকৰ মৰম, কেতিয়াবা ক'ৰবাত গালি শপনি দিছিল, ক'ৰবাত কেতিয়াবা মৰমত পৰামৰ্শ দিছিল, ক'ৰবাত কেতিয়াবা আশীৰ্বাদ দিছিল, কেতিয়াবা কোনোবাই চাহ খুৱাইছিল, কেতিয়াবা ভাত খুৱাইছিল, কোনোবাই কেতিয়াবা আঙুলিয়াই দিছিলে ভুলটো, সামাজিক মাধ্যমতে হ'ব পাৰে। এই চিগতে মই মৰিয়নি সাংবাদিক বন্ধুসকলকো ধন্যবাদ জনাম, আপোনালোককো ধন্যবাদ জনাম। কেতিয়াবা আপোনালোকে গঠনমূলক সমালোচনাৰে
আৰু ৰাইজৰ কাষত আমাক চপাই নিছিল আৰু সেই মৰ্মে আমি কামসমূহ কৰিছিলোঁ আৰু ৰাইজৰ পৰা আমি আস্থাভাজন হৈছিলোঁ। এনেধৰণৰ আপোনালোককো ধন্যবাদ জনাইছোঁ এই চগতে। আৰু মই ৰাইজলৈ এইটোৱে ক'ম, কষ্ট কৰি আছোঁ, কষ্ট কৰিম আৰু অধিক কষ্ট কৰিম যেন আপোনালোকৰ সুখত থাকিব পাৰোঁ, দুখত থাকিব পাৰোঁ আৰু মৰিয়নি সমষ্টিক আগুৱাই লৈ যাব পাৰোঁ। লাষ্ট আপোনাৰ পৰা এটা কথাই জানিম, যিহেতু এটা আপুনি নিজা শ্লোগান ইতিমধ্যে ৰাইজৰ মুখে মুখে চলিছে আৰু এবাৰ সুকীয়া কিবা নতুন ইছ্যু কিবা থাকিব নি ৰূপজ্যোতি কুৰ্মী নিৰ্বাচনৰ কাৰণে নতুন ইছ্যু কিবা আছে নেকি? নতুন ইছ্যু বুলি কথা নাই, ইয়াত আমাৰ সকলোৱে কথা পাতিছে যে বাহিৰৰ পৰা মানুহ আহি পেলাই ইয়াত ইলেকশ্যন খেলিব বিচাৰিছে। সেইকাৰণে আমাৰ মৰিয়নি ইয়াত বেলেগ আৰু কথা নাই। আৰু বৰ ধুনীয়া গীত এটা আপোনাৰ, হয়, এটা গীত জনপ্ৰিয় গায়ক ভিগু কাশ্যপ ডাঙৰীয়াই নিজে আগ্ৰহ প্ৰকাশ কৰিলে আৰু ক'লে যে মই আপোনাৰ কাৰণে দাদা গীত এটা লিখিম বুলি ভাবিছিলোঁ, লিখিলে আৰু আজি হঠাৎ আমাক ছাৰপ্ৰাইজ দিলে আৰু লৈ আনিলে গীতটো আৰু গীতটো আজি ৰাইজৰ মাজত গালে। কলিতা যদি খুব ধুনীয়া এটা গীত, মই নিজৰ নামৰ গীত অৰ্থাৎ 1 2 3 4 5 ধন্যবাদ জনাইছোঁ। এয়া আছিলে ৰূপজ্যোতি কৰিছে আচলতে আমাৰ মৰিয়নি আমি গঢ়িম বুলি এটা নতুন শ্লোগান লৈ এইবাৰ ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই ইতিমধ্যে আজি প্ৰাৰ্থিত্ব পোৱাৰ দিনাই তেওঁ নিৰ্বাচনী প্ৰচাৰ এক প্ৰকাৰ আৰম্ভ কৰিছে আৰু 20,000 ভোটত বিৰোধীক পৰাজয় কৰিব আৰু 20,000 ন্যূনতম আৰু তাতোতকৈ বহু ভোটত আচলতে ৰূপজ্যোতি কুৰ্মীয়ে এইবাৰ জয়ী হ'ব বুলি আজি কিন্তু মন বালি ইতিমধ্যে তেওঁ প্ৰথম প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।